হাই গাইজ, ওয়েলকাম টু মাই চেনেল অভিজিৎ আইতাৰ। তো আজি আমি গেৰেজৰ পৰা কাম কৰি যাব ওলাইছোঁ। তো চাব পাৰে এই গেৰেজত গাড়ী পাৰ্কিং কৰা হৈছে ইয়াতে। তো চাব পাৰে আপোনালোকে, মই পাৰ্কিঙৰ পৰা একফালৰ পৰা এখন গাড়ী দেখাই দি আছোঁ। তো গাড়ী চাব পাৰে, এইগিলাখান গাড়ী আছে ইয়াতে। তো ইয়াৰ আন্ধাৰত ভিডিঅ'টো কৰিছোঁ, অলপ বেয়া হ'ব পাৰে। তো লাইক চেমেণ্ট কৰি দিব, লাইক ছাবস্ক্ৰাইব এক চাব পাৰে চানি। তো আমি এতিয়া ইয়াতে আহিছোঁ। গাড়ীখন মই দেখাই দি আছোঁ, অল গাড়ী চব অল গাড়ী মানুহ গেৰেজতে কাম কৰিছোঁ। ইয়ৰ মধ্যে একে ভিক্ষাৰী আমি দে আগতে ৰাস্তাত ভিক্ষা কৰিছিলোঁ। ৰাস্তাত ভিক্ষা কৰি থাকোঁতে আমাক একদিন পেণ্টৰে লাগ পালাক। পোৱালি আৰু মই ৰাস্তাত ভিক্ষা কৰি থাকোঁতে আমাক একদিন এইজন মানুহে লাগ পালাক। এইজন মানুহে আমাক কাম দিলাক। ৰাস্তাত ভিক্ষা কৰি আছিলোঁ, ইও ভিক্ষা কৰি আছিল, ময়ো ভিক্ষা কৰি আছিলোঁ। তো আমাক এইজন মানুহে আমাক কাম দিলাক, মুখখন চাই ল'ব পাৰে। এইজন মানুহে আমাক কাম দিলাক, কাম দি কিনে আমি আজি কাম কৰি আছোঁ। তো ইও ভিক্ষাৰী আছিল, ময়ো ভিক্ষাৰী আছোঁ, আৰু ইও ভিক্ষাৰী আছিল। আমি গোটেইকেইটা ভিক্ষাৰী আছিলোঁ। আমাক সেইজন মানে কামটো দি আমি মালামাল হৈ গ'লোঁ। এতিয়া মোটামুটি আমাৰ পকেটত 10 টকা 20 টকা থাকে প্ৰায়।